নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি কাৰ লগত কথা পাতিম কোনখিনি কথা পাতিম এই কথাখিনিৰ পৰা আমাৰ কি লাভ হ'ব ৰাজ্যখনৰ কি লাভ হ'ব ইতিমধ্যে আপোনালোকে কিছু কথা তাৰ আভাস পাইছে অতিথিজনৰ কথা গম পাইছে মই বেছি আৰু পাতনি মেলিবলৈ নাযাওঁ আমাৰ লগত আছে অসম চৰকাৰৰ উদ্যোগ বাণিজ্য সাংস্কৃতিক পৰিক্ৰমা পাব্লিক এণ্টাৰপ্ৰাইজ আদিকে ধৰি বহুকেইটা দপ্তৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ বৰা ডাঙৰীয়া বহুত দিনৰ মূৰত লগ পাইছোঁ আচলতে আমি কথা পতাৰ কথা আছিলেই খালি সময় মিলা নাছিলে মই প্ৰথমতে যিহেতু আপোনাক পাইছোঁ আৰু এডভান্টেজ আছাম আহি আছে প্ৰথম বাকীখিনি কথা পিছত কিন্তু এডভান্টেজ আছামৰ কথাখিনি 2.0 কথাখিনি পাতিব লাগিব মই প্ৰথমতে আপোনাক মোৰ বিশেষ প্ৰশ্ন সুধিব লগা নাই যে এডভান্টেজ আছাম 2.0 কি হ'ব অসমে কি পাব শব্দটোৱে আমি এনেকুৱা ধৰণেৰে উপস্থাপন কৰিছোঁ যি শব্দটোৰ জৰিয়তে আমি অসমখনক বিশ্ববাসীৰ আগত তুলি ধৰি আমি ক'ব পাৰোঁ যে অসমত আপোনালোক আহক বিনিয়োগ কৰিবৰ কাৰণে আৰু এডভান্টেজ লওক সেইকাৰণে এডভান্টেজ আছাম এই নামটো আমি দিছোঁ আৰু দ্বিতীয়বাৰৰ কাৰণে এই আয়োজন আমাৰ চৰকাৰে কৰিছে সেইকাৰণে 2.0 অসম আমি সকলোৱে জানো এখন প্ৰাকৃতিক প্ৰাচুৰ্যতাৰে পৰিপূৰ্ণ এখন সমৃদ্ধিশালী ৰাজ্য আমাৰ এই অসমৰ জৈৱ বৈচিত্ৰতাৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক সম্পদৰাজি বিভিন্ন জাতি জনগোষ্ঠীৰ বাসভূমি য'ত বহু এনে সম্ভাৱনা আছে যি সম্ভাৱনাসমূহক আমি সম্পদলৈ ৰূপান্তৰিত কৰাৰ যথেষ্ট অৱকাশ আছে আৰু সেই অৱকাশৰ মাধ্যমেদি যদিহে আমি সন্মুখত অহা সকলোবিলাক প্ৰত্যাহ্বান চেলেঞ্জেছ আমি অভাৰকাম কৰিব পাৰোঁ ডেফিনেটলি আমি সকলোৱে ভবাৰ ধৰণে এখন আগশাৰীৰ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰাৰ দিশেৰে আগুৱাই যাব পাৰোঁ আমি সকলোৱে জানোৱেই আমাৰ নিজৰ ৰাজ্যখন চহকী হ'ব লাগে নিজৰ ৰাজ্যখন চহকী হ'লে নিশ্চিতভাৱে সেই ৰাজ্যখনত বসবাস কৰা প্ৰত্যেকজন মানুহৰ জীৱনৰ মানদণ্ড উন্নীত হ'ব আৰু সেইকাৰণে আজিৰ সমাজ ব্যৱস্থাত সেই আশা যিহেতু সকলোৱে কৰে তাৰ কাৰণে এটা পৰিৱেশ নিৰ্মাণ কৰাটো এখন জনকল্যাণকামী চৰকাৰৰ দায়িত্ব আৰু সেই দায়িত্ব ৰাইজৰ সেই মেণ্ডেট লৈ আমি এডভান্টেজ আছাম 2.0 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ য'ত দেশ বিদেশৰ বিভিন্ন বিনিয়োগকাৰীসকলক আমি আমন্ত্ৰণ জনাইছোঁ আৰু অসমত তেখেতসকলৰ বিনিয়োগৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায় বৃদ্ধিৰ সমান্তৰালভাৱে অসমৰো অৰ্থনৈতিক বিধি ব্যৱস্থা লগতে আমাৰ সম্পদৰাজিৰ সৎব্যৱহাৰ আৰু আটাইতকৈ ডাঙৰ এটা আমাৰ আজিৰ তাৰিখৰ সমস্যা বুলি মই ঠিক নকওঁ সমস্যা বুলি ক'লে ভুল কোৱা হ'ব কিন্তু তথাপিও সেই বিষয়টো আমি ধ্যান দিয়াটো উচিত সেইটো হ'ল কৰ্মসংস্থাপন আমি কৰ্মসংস্থাপনৰ সুযোগ আমি সৃষ্টি কৰিব পাৰোঁ নেকি এনেধৰণৰ চিন্তাৰেই এই এডভান্টেজ আছাম 2.0 আমি আৰম্ভ কৰিছোঁ আমাৰ বিশ্বাস আজি অসমৰ যি ইতিহাস আছে ঔদ্যোগিক ইতিহাস এই ঔদ্যোগিক ইতিহাস আজি 200 বছৰ পুৰণি মিড 19th চেঞ্চুৰীত আজি অসমৰ উৎপাদিত চাহে আজি 200 বছৰ অতিক্ৰম কৰিছে এই উদ্যোগটোৱে অসমৰ এই চাহে আজি ইণ্টাৰনেশ্যনেল মাৰ্কেটত আমি আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ আৰু পৰৱৰ্তী সময়ত অইল এক্সিলাৰেশ্যনৰ জৰিয়তে আমি এটা ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ লেট 19th চেঞ্চুৰীত আমি পাবৰ কাৰণে সক্ষম হ'লোঁ আমি সকলোৱে জানোৱে যে 1901 চনত ডিগবৈ ৰিফাইনেৰী হৈছিল 1960ত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন হৈছিল 70ত বঙাইগাঁও ৰিফাইনেৰী হৈছিল আৰু পৰৱৰ্তী সময়ত বিভিন্ন ধৰণৰ এনেধৰণৰ এক্সপানশ্যন হৈছিল পেপাৰ মিলৰ পৰা আৰম্ভ কৰি প্লাইউড ফেক্টৰী গতিকে এটা ঔদ্যোগিক বাতাবৰণ পৰিৱেশ এটা আমাৰ অসমত আছে আৰু পৰৱৰ্তী সময়ত ৰিভাইটেলাইজেশ্যন হৈছিল বিভিন্ন কি ইনিচিয়েটিভৰ জৰিয়তে ইণ্ডাষ্ট্ৰিজৰ জৰিয়তে অইল ছেক্টৰতে হওক গেছ ছেক্টৰতে হওক টি ছেক্টৰতে হওক তাৰ পৰৱৰ্তী সময়ত অসমখনক আৰু
ষ্ট্ৰেংথেন কৰিবৰ কাৰণে চৰকাৰৰ বিভিন্ন পলিচিসমূহে কাম কৰিছিলে পূৰ্বতে আগৰ চৰকাৰে লুকিষ্ট পলিচি লৈছিলে কিন্তু মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতে তেখেতে কৈছে যে লুকিষ্ট ইতিমধ্যে শেষ হৈছে গতিকে উত্তৰ পূবত আমি এক্টিছেৰে আমি আগুৱাই যাব লাগিব আৰু সেইকাৰণে এক্টিছ পলিচিৰ আধাৰত যিসমূহ ফ'কাছ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ কাৰণে কৰিলে তো অসমেও তাৰ যথেষ্ট আমি সুযোগ লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ য'ত কানেক্টিভিটি বষ্টিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ডেভেলপমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠিলে আৰু তাৰ ফলত আজি আমি এনেকুৱা এটা পৰ্যায়ত আমি উপনীত হৈছোঁ এতিয়া সময়ে আমাক হাত বাউলি মাতিছে আৰু এই সময়ে হাত বাউলি মতা এই পৰিৱেশত আমি কেনেধৰণে প্ৰস্তুত হ'ম এইটো হৈছে আটাইতকৈ আমাৰ গধুৰ এটা দায়িত্ব আৰু এই সময়ৰ লগত আগুৱাই যাবৰ কাৰণে আমাক আৰু যেন সঁচাকৈয়ে আমাৰে সৌভাগ্য বুলি ক'ব লাগিব আমাৰ নিউ জেনেৰেশ্যনৰ সৌভাগ্য বুলি ক'ব লাগিব আমাৰ ভাৰত চৰকাৰে বিশেষভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমখনৰ প্ৰতি থকা ভালপোৱাৰ উপহাৰ বুলি আমি ক'ব লাগিব এইটো হৈছে ছেমিকণ্ডাক্টৰ আজি ছেমিকণ্ডাক্টৰৰ যুগ সমগ্ৰ পৃথিৱীত চলিছে আমি সকলোৱে জানো উইদাউট ছেমিকণ্ডাক্টৰ আমি এটা খোজো ইফাল কৰিব নোৱাৰোঁ আজি এই ষ্টুডিঅ'ত আমি বহি আছোঁ ছেমিকণ্ডাক্টৰৰ ওপৰত গতিকে এই ছেমিকণ্ডাক্টৰৰ যি সম্ভাৱনাৰে আমি ইয়াত এই সুযোগ পাবলৈ সক্ষম হ'লোঁ ইয়ে অনাগত খুব কম দিনৰ ভিতৰতে এটা গেম চেঞ্জিং এটা যুগলৈকে আমাক লৈ যাব যি অসমত বিভিন্ন সমস্যাৰে আমি ভাৰাক্ৰান্ত হৈ আছিলোঁ সৰু এটা ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিবৰ কাৰণে অসমে আন্দোলন কৰিব লগা হৈছিল সৰু কিবা এটা কামৰ কাৰণে আমি ৰাজপথলৈ ওলাব লগা হৈছিল এই যিবিলাক যুগ আছিলে এই দিনবিলাক মই ভাবোঁ লাহে লাহে আমি এইটো পাষ্ট হৈ যাব আৰু এটা নতুন চিন্তাৰে নতুন এটা দৃষ্টিভংগীৰে এটা নতুন ইক'ছিষ্টেমৰ মাধ্যমেৰে আমাৰ নিউ জেনেৰেশ্যন যোৱাৰ ক্ষেত্ৰত এই যিটো বৈপ্লৱিক এটা চিন্তা আৰম্ভ হৈছে ইয়াক আমি আৰু প্ৰমোট কৰিবৰ কাৰণে ইয়াক আমি আৰু গতি প্ৰদান কৰিবৰ কাৰণে আমি এই এডভান্টেজ আছাম আমি আয়োজন কৰিছোঁ খুব ভাল কথা আৰু মই আশা কৰোঁ যে আপোনালোকে যি উদ্দেশ্যৰে এডভান্টেজ আছাম 2.0 যা যোগাৰ কৰিছে বিভিন্ন ধৰণৰ বিনিয়োগকাৰী বিচাৰি আপোনালোক বাহিৰলৈ গৈছে সকলোখিনি সফল হওক কিন্তু মন্ত্ৰী ডাঙৰীয়া যে আমাৰ অসমীয়াত এষাৰ কথা আছে যে বহবাৰম্ভে লঘুক্ৰিয়া কথাটো এনেকুৱা যে মই জানিবহে বিচাৰিছোঁ যিহেতু এয়া এডভান্টেজ আছাম 2.0 ইয়াৰ আগত এডভান্টেজ আছাম হৈ গৈছিল 1 এয়াৰছাম আছাম হৈছিল বিভিন্ন ধৰণৰ কাৰ্যসূচী পূৰ্বৱৰ্তী চৰকাৰখনে গ্ৰহণ কৰিছিল সেই সময়তো এনেকুৱা ধৰণৰ পৰিৱেশ এটাই সৃষ্টি হৈছিল ঔদ্যোগিকভাৱে অসম বহুত বেছি আগবাঢ়ি যাব কি হ'ব কি নহ'ব কিন্তু আমি আশা কৰা মতে তেতিয়া ফল পালোনে নে এই গোটেই বস্তুখিনি আকৌ নতুনকৈ আৰম্ভ কৰিব লগা হ'ল নহয় বহবাৰম্ভে লঘুক্ৰিয়া মানে সৰু কাম এটা আৰম্ভ কৰি নহয় চাওক আপুনি আমাৰ অসমখন কেনেকুৱা এডোখৰ জেগা আজি আপুনি 80জলৈ যদি যায় 80 দশকলৈ যদি ঘূৰি যায় আপুনি তাতে দেখিব যে আমি আন্দোলন কৰিছিলোঁ তেল নিদিওঁ আমি তেতিয়া আৰম্ভ কৰিছিলোঁ আমাৰ কৃষ্টি সংস্কৃতি আমি ৰক্ষা কৰাৰ ক্ষেত্ৰত যিবিলাক প্ৰত্যাহ্বান আছিলে সেই প্ৰত্যাহ্বানবিলাক আমি আগন্তুক দিনত মোকাবিলা কৰিব পাৰিম নে নোৱাৰিম আমি সেইটো সময়ত আমাৰ আগৰ প্ৰজন্মই ভাবিছিলে যে কেন্দ্ৰই আমাক মাহিয়াৰ দৃষ্টিৰে চাইছে গতিকে এই মাহিয়াৰ দৃষ্টিৰ পৰা আমি অসমখনক উদ্ধাৰ কৰিবৰ কাৰণে ৰাজপথত আন্দোলন হাতত বন্দুক লোৱাৰ বাহিৰে আমাৰ কোনো গত্যন্তৰ নাই সেই সময়ৰ কথা বুজি পাইছোঁ অস্বাভাৱিকতা একো নাই সেইকাৰণে শোধনাগাৰ আন্দোলন হ'ল সেইকাৰণে বিদেশী বহিষ্কৰণৰ আন্দোলন হ'ল ইভিন দেশ ৰাজ্যখন স্বাধীন কৰা আন্দোলনৰেও উকমুকনি দি হৈছিল বা উকমুকনি নহয় এটা ব্যাপ্ত হৈছিল ব্যক্ত ভয়ংকৰ এটা কথা তাৰ উদ্দেশ্য আছিল যে অসমখনক যোৱা দিনবিলাকত যি প্ৰতাৰিত কৰি আহিল অসমখনক যি মই যে শব্দটো ইউজে কৰিছোঁ যে মাহিয়াৰ চকুৰে চাইছিল দৃষ্টিৰে চাইছিল তেজ দিম তেল নিদিওঁ বুলি আমি আন্দোলন কৰিছোঁ সেই সময়ত সেই চিন্তা কিন্তু এতিয়া চেঞ্জেছ হৈছে এইটো লঘুক্ৰিয়া হৈ থকা নাই মই সেইটোৱে কৈছোঁ সেইকাৰণে আপোনাক মই আৰম্ভণিতে কৈছিলোঁ যে
এই যিখিনি চেঞ্জেছ হৈছে আমি এই সময়ৰ সুযোগ আমি গ্ৰহণ কৰিব পাৰিম নে নোৱাৰিম মই চিম্পুল এটা উদাহৰণে আপোনাক দিব বিচাৰোঁ 2014 নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশত শাসনভাৰ চম্ভালিলে 2016 ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমলৈ আহিলে 2021 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব ল'লে আৰু মোৰো সৌভাগ্য হ'ল এটা বছৰ মই শক্তি বিভাগৰ দায়িত্ব পাবলৈ সক্ষম হৈছিলোঁ এতিয়া শক্তি বিভাগৰ দায়িত্ব মই 21 চনত লৈ পাৱাৰ ডিপাৰ্টমেণ্টৰ বিষয়াসকলক সুধিলোঁ যে 2014 মোৰ জানিব মন গ'ল যে 2014 চনলৈকে অসমত কিমান মানুহৰ ঘৰত ইলেক্ট্ৰিফিকেশ্যন হৈছিলে তেওঁলোকে যিটো কথা ক'লে আপুনি আপোনাৰ চকু কপালত উঠিব তেওঁলোকে ক'লে যে এজ পাৰ চেঞ্চাছ অসমত 67 লাখ মানুহৰ ঘৰ আছে আৰু 67 লাখ মানুহৰ ঘৰৰ ভিতৰত 14 চনলৈকে মাত্ৰ 22 লাখ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি আছিল তাৰমানে 67 লাখৰ ভিতৰত যদি 22 লাখ মানুহৰ ঘৰত 14 চনলৈকে ইলেক্ট্ৰিচিটি আছিল দেশে স্বাধীনতা কেতিয়া লাভ কৰিছিল 1947 আৰু 2014 চনলৈকে হিচাপটো কৰক মোৰ দেন 70 ইয়াৰ্ছ 45 লাখ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি নাছিল কিন্তু আপুনি আজি তাৰিখত জানি ভাল পাব উইদিন ভেৰি শ্বৰ্ট স্পান অফ টাইম ফ্ৰম 16ৰ পৰা আৰম্ভ হ'ল 18-20 চনৰ ভিতৰত আজি 100% অসমত প্ৰত্যেক ঘৰ আজি ইলেক্ট্ৰিফাইড হ'ল চিম্পুল মই এটা উদাহৰণ দিছোঁ আজি আপুনি যদি ভাবে যাতায়াত যোগাযোগ আজি যাতায়াত যোগাযোগ আজি গ্ৰাম্যাঞ্চলত এনেকুৱা ধৰণৰ এটা ড্ৰেষ্টিক চেঞ্জেছ ষ্টাৰ্ট হ'ল আফটাৰ 16 আজি স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আজি শিক্ষাৰ ক্ষেত্ৰতে হওক আজি বিভিন্ন ছেক্টৰত এটা পথে কেনেধৰণে জীৱন পৰিৱৰ্তন কৰে মই ভাবোঁ আপোনাক জনাৰ কোনো আপুনি মই বুজাব নালাগে কিন্তু আজি এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰম্ভ হ'ল আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ইঞ্জিনিয়াৰিং শিক্ষাই হওক মেডিকেল এডুকেশ্যনেই হওক আজি লিমিটেড ছিট থকাৰ কাৰণে ইচ্ছা থাকিলেও পঢ়িব পৰা অৱস্থাত নাছিল গতিকে দেশৰ বিভিন্ন প্ৰান্তলৈ যাব লগা হৈছিল আজি অসমে 23খন মেডিকেল কলেজ পাবলৈ গৈ আছে 23rd নম্বৰছ অফ মেডিকেল কলেজ আজি ইঞ্জিনিয়াৰিং কলেজ ইখনৰ পিছত সিখনৰ পিছত ইখন প্ৰায় মোৰ এতিয়া নম্বৰটো মনত নাই আজি কিমান সংখ্যক মেডিকেল ইনষ্টিটিউট আজি এইমছ আমি আনিবলৈ সক্ষম হ'লোঁ আজি IIM আজি অসমলৈ আহি আছে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবছৰমানৰ আগলৈকে ব্ৰিজ হ'বৰ কাৰণে আন্দোলন কৰিব লগা হয় কিন্তু অসমত এতিয়া ধলা শদিয়াত ব্ৰিজ হ'ল বগীবিলত ব্ৰিজ হ'ল দিচাংমুখ টেকেলি ফুটাত ব্ৰিজ হ'ব আপোনাৰ মাজুলীত আপোনাৰ নিমাতীত ব্ৰিজ হ'ল আজি আপোনাৰ সাউথ চালমাৰা ধুবুৰীৰ কথা ক'ব সেইটোতো আছেই আপোনাৰ নুমলীগড় গহপুৰৰ মাজত আপোনাৰ টানেল হ'ব আপোনাৰ শৰাইঘাট ভোমোৰাগুৰিত আৰু এখন হ'ল আজি আপোনাৰ কুৰুৱা নলবাৰীত আপোনাৰ ব্ৰিজ হ'ব আপোনাৰ উত্তৰ গুৱাহাটী কানেকশ্যন হৈ গ'লেতো আপোনাৰ এটা শুৱালকুছি পলাশবাৰী ফুলবাৰী সাউথ চালমৰা ডাবল ট্ৰেক ৰেলৱে লাইন আমি যেতিয়া আঁচু কৰি আছিলোঁ সেইটো সময়ত আমি আন্দোলন কৰোঁ যে অসমত মানে ডাবল ট্ৰেক ৰেলৱে লাইন হ'ব লাগে ইলেক্ট্ৰিক লাইন হ'ব লাগে এতিয়া ডাবল ট্ৰেক ৰেলৱে লাইন কেতিয়া হৈ গ'ল আমি গমেই নাপাওঁ ইলেক্ট্ৰিক লাইন কেতিয়া হ'ল ইভিন মাজুলীৰ ব্ৰিজ ফেচবুকত হৈছে আপুনি জানেনে ৰাজপথৰ আন্দোলন হোৱা নাই কেইজনমান মাজুলীৰ যুৱকে হয়তো এইটো কথা আছিল মাজুলীত এখন ব্ৰিজ হ'ব লাগে সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নীতিন গাডকাৰী ডাঙৰীয়া সেই সময়ত আধাহিলা হ'ল কিন্তু কিবা কাৰণত ৰৈ গৈছিল কিন্তু এতিয়াও ৰৈ গৈছে এতিয়াও মই কোৱা নাই কিন্তু এতিয়া গেৰ আপ হ'ব বাট আৰম্ভণিটো হ'ল আৰু মই নিজে জানো যে তাতে নহয় মই এতিয়া সেইকাৰণে বহৰাৰম্ভে লঘু ক্ৰিয়া এইটো কেতিয়াও নহয় কিয় নহয় আপুনি জানি ভাল পাব যে আমাৰ এই বিনিয়োগ সন্মিলন এই সন্মিলনত দেশী বিদেশী আমাৰ যিসকল বিনিয়োগকাৰীক আমি আমন্ত্ৰণ জনাইছোঁ সমান্তৰালভাৱে আমি ক্ষুদ্ৰ যিসকল উদ্যোগী আছে সেই উদ্যোগীসকলকো আমি সমান গুৰুত্ব প্ৰদান কৰিছোঁ মই সেই বিষয়টোলৈ যাম বাৰু সেই বিষয়টো মই এটা অধ্যায় আছে কিন্তু মই আপোনাৰ গোটেইখিনি কথাৰ লগত মই একমত নহয় বিশেষকৈ ধৰক মই এইটোত একমত যিটো কানেক্টিভিটি
আমাৰ গ্ৰামাঞ্চলৰ পথসমূহৰ যিটো কথা কৈছে সেইটো মই আপোনালোকক সম্পূৰ্ণ একমত কিন্তু ধৰক এতিয়া দলংখনৰ কথা মাজুলী ধৰক 2016 চনত ভূমি পূজন হ'ল 2021 চনত আকৌ আৰম্ভ হৈছে হৈ যাব 10 বছৰ অলৰেডি কাম ষ্টাৰ্ট হৈছে কিন্তু মই এইটো নহয় মই সেই চেপ্টাৰলৈ গ'লে আমাৰ মূল কথাখিনিৰ পৰা আঁতৰি যোৱা হ'ব কিন্তু মই আকৌ এডভান্টেজ আছামলৈ গুচি আহিছোঁ যে আপোনালোকে বিনিয়োগ মই যাম থলুৱাৰ কথাখিনি আছে আপোনালোকে বিনিয়োগকাৰী বিচাৰি আজিও মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছিংগাপুৰত আছে আপুনি ধৰক কেইবাখনো বিদেশৰ বিনিয়োগকাৰীৰ লগত কথা পাতিছে আপোনালোকৰ মন্ত্ৰীসভাৰ সদস্যসকল বাহিৰলৈ গৈছে কেনেকুৱা ধৰণৰ আশ্বাস পাইছে বা কেনেকুৱা ধৰণে তেখেতসকল গোটেই যিটো আমাৰ প্ৰজেক্ট আপোনালোকৰ যিটো ড্ৰিম প্ৰজেক্ট তেখেতসকল আকৃষ্ট হৈছে অসম যে এখন গ্লোবেলি প্ৰিমিয়াৰ ডেষ্টিনেশ্যন হ'ব পাৰে ইতিমধ্যে অল গ্লোবেল বিজনেছ লিডাৰসকল কনভিন্স হৈছে কিয় কনভিন্স হৈছে অসমখন আগতে কেতিয়াও প্ৰমোট হোৱাই নাছিল আজি আমাৰ এডভান্টেজ আছাম প্ৰথমখন এতিয়া দ্বিতীয়খন আমি আৰম্ভ কৰিছোঁ বাকী ৰাজ্যসমূহেতো 18খন 19লৈকে গুচি গৈছে কিন্তু আমাৰ এখন যে প্ৰিমিয়াৰ এটা ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হ'ব পাৰে তাৰ যে স্ক'প আছে আজি গ্লোবেল বিজনেছ লিডাৰসকলে এই কথাটো প্ৰতীয়মান হৈছে আৰু গ্লোবেল পপুলেশ্যনৰ 30% উইদিন 3 to 4 hours আমাৰ কানেক্টিভিটি আমি সেই ডিউৰেশ্যনত পাওঁ গতিকে এখন ৱৰ্ল্ড মাৰ্কেট ইয়াৰ পৰা যে আমি কেপচাৰ কৰিব পাৰোঁ সেই কথাটো নতুনকৈ অসমখনক আমি প্ৰমোট কৰাৰ কাৰণে অসমখনক গ্লোবেলি এই জিঅ'গ্ৰাফিকেল এডভান্টেজৰ সম্পৰ্কত ডিস্কভাৰ কৰাৰ ফলত আজি সকলোৰে দৃষ্টি আকৰ্ষণ হৈছে তাৰ কাৰণে মই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ কাৰণ তেখেতে প্ৰত্যেকটো ভাষণত তেখেতে কয় আমাৰ এই দেশ কা অষ্টলক্ষ্মী নৰ্থ ইষ্ট নিউ গ্ৰোথ ইঞ্জিন অফ ইণ্ডিয়া আৰু জানি খুব ভাল লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ইভিন মই আপুনিও কৈছে নিজৰ অভিজ্ঞতা আছে যে অসম বুলি ক'লে নতুনকৈ চিনাকি কৰি দিবলগীয়া আপুনি ধৰক UK ফ্ৰান্স এই ধৰণৰ UAE এইখন দেশলৈ আপুনিও গৈছোঁ আৰু যোৱাৰ যিটো আমাৰ এক্সপিৰিয়েঞ্চ তো এই এক্সপিৰিয়েঞ্চটো খুব ধুনীয়া কেইবাটাও কাৰণত ধুনীয়া আমাৰ ৱৰ্ল্ড ডেষ্টিনেশ্যন হিচাপে আমাৰ এটা হেৰিটেজ 3টা ছাইট আমাৰ হ'ল আজি কাজিৰঙা হ'ল মানস আছিলে কাজিৰঙা আছিলে আজি চৰাইদেউ সেই স্বীকৃতি পালে বিহুৱে সেই পৰ্যায়লৈ গুচি গ'ল মোদী ডাঙৰীয়া আপোনাৰ নিউ গ্ৰোথ ইঞ্জিন বুলি আজি অভিহিত কৰি আছে আৰু এই কানেক্টিভিটিৰ ওপৰত এইবিলাক কথা এনেকুৱা কথা সমান্তৰালভাৱে একেবাৰে নতুন এটা আমাৰ অসমখনৰ প্ৰতি নতুন আকৰ্ষণৰ কেন্দ্ৰ ছেমিকণ্ডাক্টৰ গতিকে এই সকলোবিলাক মিলি আজি গ্লোবেলি খুব ধুনীয়া এটা পৰিৱেশ বিভিন্ন বিনিয়োগকাৰীসকল আহিব আৰু খুব সুন্দৰ পৰিৱেশত আমি এডভান্টেজ আছাম 2.0 আমি আয়োজন কৰিব পাৰিম বুলি আমাৰ বিশ্বাস এতিয়া মই আপুনি উলিয়াব বিচৰা বিষয়টোলৈ গৈ আছোঁ যে হয় আমাৰ ইতিহাস আছিল উদ্যোগ আপুনি চাহৰ কথা কৈছে তেলৰ কথা কৈছে আমি হয় সেইখিনি হয় কিন্তু সমান্তৰালভাৱে ক্ষুদ্ৰ উদ্যোগ বা থলুৱা যিসকল আমাৰ উদ্যোগীয়ে কওঁ বা ব্যৱসায়ীয়ে কওঁ খুব সহজ সৰল ভাষাত যদি মই আপোনাৰ পৰা জানিব খোজোঁ যে এই এডভান্টেজ আছাম 2.0 সেইসকলক কি দিব চাওক এই এডভান্টেজ আছাম 2.0 সেইসকলক কি দিব সেই বুলি যদি আমি কওঁ আমি মূল যদি অনুষ্ঠানটোৰ কথা আমি আলোচনা কৰোঁ সেই আলোচনাত আমাৰ কেইবাটাও ছেশ্যন থাকিব এটা থিমেটিক ছেশ্যন থাকিব সেই থিমেটিক ছেশ্যনত আমি কেনেধৰণে অপৰচুনিটি গেইন কৰিব পাৰোঁ কেনেকৈ ভেলুৱেবল নলেজ আমি পাব পাৰোঁ কেনেকৈ এতিয়াৰ যিটো ইমাৰ্জিং ট্ৰেণ্ডছ চলি আছে এই সম্পৰ্কত যিটো আভাস সেই আভাস পাব পাৰোঁ আৰু আমাৰ অপৰচুনিটিজ এণ্ড চেলেঞ্জেছ এই বিষয়ত গ্লোবেলি ৰিনাউণ্ড সেইসমূহ ইনষ্টিটিউশ্যনে তেওঁলোকৰ কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ ডেফিনেটলি সেইবিলাক শ্বেয়াৰ কৰিব আৰু থিমেটিক ছেশ্যনত মূলতঃ মই ভাবোঁ যদি আমি উপস্থিত থাকোঁ তো এনেকুৱা ধৰণৰ অপৰচুনিটি আমি পাম ঠিক তেনেধৰণে আপোনাৰ বিভিন্ন ধৰণৰ অপৰচুনিটি আছে সেই অপৰচুনিটিবিলাক আমি কোনবিলাক আমি পলিচিৰ আধাৰত পাব পাৰোঁ ভাৰত চৰকাৰে হওক বা ৰাজ্য চৰকাৰৰ যিসমূহ পলিচি সেই পলিচিসমূহক লৈ আমি কেনেকৈ নিজেই
এণ্টাৰপ্ৰিনিয়ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ পৰা আমি বিজনেছ বেনিফিট আমি কি পাব পাৰোঁ, এই কথা বতৰাবিলাক আমাৰ এডভান্টেজ আছামৰ এই অনুষ্ঠানটোৰ পৰা আমি গম পাব পাৰিম। আৰু আমি এই যিবিলাক পেনেল ডিছকাশ্যন হ'ব, সেই পেনেল ডিছকাশ্যনত আমাৰ যিবিলাক এমিনেণ্ট ইণ্ডাষ্ট্ৰি লিডাৰ্ছ আছে, তো সেই লিডাৰ্ছসকলৰ লগত এটা সংযোগ আমাৰ স্থাপন হ'ব পাৰে। আৰু লগতে যিবিলাক ইন'ভেটিভ যিবিলাক নতুন আইডিয়া, নতুন প্ৰেক্টিচেছ, সেই প্ৰেক্টিচেছৰ সম্পৰ্কতো আমি যেতিয়া ইণ্টাৰেক্ট কৰিম আৰু সেই ইণ্টাৰেক্টৰ জৰিয়তে আমি টেকন'লজিৰ ওপৰত জানিব পাৰোঁ। লগতে তেওঁলোকৰ লগত আমি যেতিয়া কথা বতৰা পাতিম, তেতিয়া কম্পিটিটিভনেছ যিটো ব্যৱসায়ত এটা প্ৰতিযোগিতামূলক যিটো ধাৰণা, সেই ধাৰণাটোৰ ওপৰতো আমি কেনেধৰণে অভাৰকাম কৰিব পাৰিম। গতিকে সেই বেষ্ট প্ৰেক্টিচবিলাকৰ ওপৰত আমি ইন'ভেশ্যন যিবিলাক শ্ব'কেজ হ'ব, সেই শ্ব'কেজৰ ওপৰতো মই ভাবোঁ বহু কথা আমি জানিব পাৰিম। আৰু আমাৰ যিবিলাক পটেঞ্চিয়েল ক্লাইণ্ট আছে, সেই ক্লাইণ্টবিলাকৰ লগতো আমি কানেক্ট কৰাৰ যথেষ্ট আমাৰ ইয়াতে এক্সিবিশ্যনৰ জৰিয়তে অৱকাশ থাকিব, কাৰণ তেওঁলোকৰ ষ্টল থাকিব। সেই ষ্টলবিলাকত যদি আমি ইণ্টাৰেক্ট কৰোঁ ষ্টলৰ প্ৰতিনিধিসকলৰ লগত, তেতিয়া তেওঁলোকৰ এটা কানেক্ট হ'ব। লগত আমাৰ বিভিন্ন ধৰণৰ ছেক্টৰ আমাৰ ডিস্কভাৰ হোৱাৰ স্ক'প আছে, যে ছাপ্লাই চেইন আমি কেনেকৈ কৰিব পাৰিম, টেকন'লজি প্ৰভাইডাৰ যিবিলাক আছে, যিবিলাক বহুত এক্সিবিশ্যন থাকিব, য'ত নিউ টেকন'লজি তেওঁলোকে এক্সিবিট কৰিব। তো সেই নিউ টেকন'লজিসমূহ আমি আমাৰ থলুৱা উদ্যোগীসকলে যদি ভাবোঁ যে আমাৰ ইয়াত ব্যৱহাৰ উপযোগ্য হয়, ডেফিনেটলি তেওঁলোকৰ লগত সংযোগ স্থাপন হ'ব। গতিকে সেইফালৰ পৰাতো এই এডভান্টেজ আছামৰ পাৰ্টিকুলাৰ সেই 2 বা 3টা দিনে আমাকতো তেনেকুৱা ধৰণৰ সহযোগিতা আগবঢ়াবই। লগতে এটা বহল মানসিকতা এটা সৃষ্টি হোৱাটো যথেষ্ট এটা সুযোগ দিব। আৰু কাৰণ আমি আমাৰ যিসকল SME ছেক্টৰৰ যিসকল এণ্টাৰপ্ৰিনিয়ৰ আছে, সেই এণ্টাৰপ্ৰিনিয়ৰসকলক আমি যোৱা দিনবিলাকত যথেষ্টখিনি আমি সহযোগিতা আগবঢ়াই আহিছোঁ। আজি চৰকাৰখনে আমি ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক আমি নিৰ্মাণ কৰি দিছোঁ, ক্ৰেডিট গেৰেণ্টি স্কিম দিছোঁ। মই মন্ত্ৰী ডাঙৰীয়া, মই এটা কথা অনুকিয়াই যাব বিচাৰিছোঁ। আপুনি যিদৰে কৈছে যে আপোনালোকে লগতে অকল বিগ শ্বটে নহয়, থলুৱা সকলোকে লৈ যাব গৈছে। কিন্তু মই জানিব বিচাৰিছোঁ বা কথাটো উলিয়াব বিচাৰিছোঁ যে সিদিনা অসমৰ যিসকল গাহৰি পালক আছিল, মই জাষ্ট এডভান্টেজ আছামৰ ৰেফাৰেঞ্চটোৰ কাৰণে সুধাইছোঁ, তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেখেতসকলৰ কথাটো আছিল যে থাইলেণ্ডৰ এটা প্ৰতিষ্ঠানক থ্ৰু এডভান্টেজ আছাম আপোনালোকে অসমৰ গোটেই গাহৰি পালনৰ গাহৰি মাংসৰ গোটেই দায়িত্বটো আপোনালোকে দিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়েও কৈছে সেইটো কথা সামাজিক মাধ্যমযোগে, আৰু তেখেতসকলে আপোনালোকৰ পশুপালন মন্ত্ৰী সম্ভৱতঃ কৃষ্ণেন্দু পাল ডাঙৰীয়াক সাক্ষাৎ কৰিছে। এই ধৰণৰ কথা বতৰা চলিছিল। কিন্তু চাওক, অসমৰ অহিত চিন্তা কৰা কাম কেতিয়াও বিজেপি চৰকাৰে নকৰে। এইটো এটা আমাৰ নীতিগত কথা। কিন্তু সেই কথাটো কি আচলতে মই বিশেষ একো নাজানো। মই বেছি এতিয়া নজনা কথা এটা আপোনাৰ চট কোৱাটো উচিত নহ'ব, এটা মিছ ইণ্টাৰপ্ৰিটেশ্যন হ'ব। কিন্তু এটা কথা মই ক'ব পাৰোঁ যে আমাৰ চৰকাৰে আৰম্ভণিৰ পৰাই যিখিনি কাম কৰি আছে, অসমৰ হিতৰ কাৰণে কাম কৰি আছে, কেতিয়াও অসমৰ অহিত হোৱাৰ কাম নকৰে। আৰু সেইখিনি কথা ৰাইজে দেখি আছে। গতিকে গাহৰি পালকসকলে এই যিটো বিষয় তেওঁলোকে উত্থাপন কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে বিষয়টো মই তেখেতেই গম পোৱা নাই বুলি কৈছে। গতিকে কিন্তু সামাজিক মাধ্যমত তেখেতে ৰাজহুৱা কৰিছিলে, কিন্তু নহয় আহিছে বুলি কৃষ্ণেন্দু পালৰ লগত লগ পোৱা বুলি কোনোবা এজন মানুহ আহি এটা প্ৰপ'জেল লৈ আজি MOU, আজি এডভান্টেজ আছামত বিভিন্ন ধৰণৰ ইয়াত MOU আহিব, বিভিন্ন ধৰণৰ আহিব। তো এই সকলোবিলাক MOU ইন প্ৰিন্সিপল আমি MOU স্বাক্ষৰ কৰিম। তাত এনেকুৱা ধৰণৰ বহুত আপুনি সেই গাহৰি পালকসকলৰ স্বাৰ্থৰ পৰিপন্থী হ'ব বুলি ধাৰণা কৰা এনেকুৱা কোম্পানীও আমাৰ ইয়ালৈকে আহিব। এই মুহূৰ্তত আমি সকলোবিলাক চোৱাটো সম্ভৱ নহয়। স্ক্ৰুটনি কমিটি থাকে। স্ক্ৰুটনি কমিটিয়ে যিসমূহ ৰেফাৰ কৰে, এখন EC বুলি কয়, এম্পাৱাৰ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰে। গতিকে যিকোনো এটা কাম কৰাৰ আগত 10 বাৰ ভাবা যায়। গতিকে ছ'চিয়েল মিডিয়াত কোনে কি ধৰণৰ ইণ্টেনশ্যন লৈ এনেকুৱা ধৰণৰ কথা বতৰা উলিয়াই, অসমততো এইবিলাকৰ অভাৱ নাই। গতিকে প্ৰকৃত গাহৰি পালকসকলক, প্ৰকৃত শব্দটো মই লগাইছোঁ দেই, ছদ্মবেশী বুলি কোৱা নাই, প্ৰকৃত গাহৰি পালকসকলক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আপোনালোকে কোনো কাৰণত কেতিয়াও চিন্তিত নহ'ব। আমাৰ অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনালোকৰ হিতৰ বিপৰীতে কোনো কাম নকৰে। এই কথা উদ্যোগ মন্ত্ৰী হিচাপে মই আপোনাৰ ওচৰতে নাই, মই যিখিনি কথা পাতিছিলোঁ প্ৰকৃত গাহৰি পালকসকলৰ লগতে কথা, তেওঁলোকে এটা আশংকা ব্যক্ত কৰিছে। প্ৰকৃত গাহৰি পালকসকলক
ছদ্মবেশী গাহৰি পালকসকলে বিভ্ৰান্ত কৰিছে সেইটো মই ইমান একমত নহ'ম চাগে নহয় হ'ব এইটো কাৰণে লাগিব কাৰণ এই বস্তুটো প্ৰকৃত গাহৰি পালকসকলক আমি তেওঁলোকে জানেই ডিপাৰ্টমেণ্টে কিমান সহায় কৰি থাকে কিন্তু মই কথাখিনি আপোনাক এইটো আপুনি যিখিনি কথা কৈছে মই উদ্যোগীকৰণৰ বাবে এডভান্টেজ আছাম 2.0 এই লৈ পেলাই আপোনালোক যিদৰে তৎপৰ হৈছে তাক লৈ পেলাই তাৰ সদিচ্ছাটোক লৈ পেলাই মোৰ একেবাৰে প্ৰশ্ন নাই মই বুলি নহয় প্ৰতিজন অসমীয়াই আশা কৰে যে অসমখন উন্নত হওক সকলোৱে জীৱন ধাৰণৰ প্ৰণালী উন্নত হওক কিন্তু মন্ত্ৰী ডাঙৰীয়া মোৰ কথাখিনি এইকাৰণেহে মোৰ শংকা বা প্ৰশ্নবিলাক আহে ধৰক সেইটো সময়ত প্ৰথম আমি টুইন টাৱাৰৰ কথা শুনিছিলোঁ আমি ধৰক এক্সপ্ৰেছ হাইৱেৰ কথা শুনিছিলোঁ কালক্ৰমত কথাবিলাক আমাৰ নাইকিয়া হৈ থাকিল মানে চি ফ্লাইটৰ কথা শুনিছিলোঁ ধৰক সেই শুনিবলৈ খুব ভাল লগা আছিলে সেইখিনি কথা শুনিবলৈ ভাল লগা কৰিবলৈ টান এতিয়াও এইখিনি শুনিবলৈ ভাল লগা হৈছে গোটেই কথা কিন্তু মই যে অলপ আগতে ক'লোঁ তেজ দিম তেল নিদিওঁ সেইটো দুখৰ কথা আছিলে কিন্তু এডভান্টেজ আছাম প্ৰথমখনে আমাৰ পাব্লিক ছেক্টৰৰ ইনভেষ্টমেণ্টৰ জৰিয়তে আজি নুমলীগড় শোধনাগাৰৰ যিটো শোধন ক্ষমতা আজি 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈ লৈ গ'ল আজি ডিগবৈ ৰিফাইনেৰী 0.65 মিলিয়ন মেট্ৰিক টনৰ পৰা আজি 1 মিলিয়ন মেট্ৰিক টনলৈ গ'ল আজি বঙাইগাঁও ৰিফাইনেৰী 2.35 মিলিয়ন মেট্ৰিক টনৰ পৰা আজি 2.65 নেকি পাহৰিছোঁ গুচি গ'ল আল্টিমেটলি আমাৰ শোধন ক্ষমতা বৃদ্ধি হ'ল আজি প্ৰায় 13.something মিলিয়ন মেট্ৰিক টন আজি অসমে শোধন কৰিব পৰা ৰিফাইনেৰী আমাৰ ইয়াত আহিল সেই সময়ত দেখা সপোনটো এতিয়া বাস্তৱ হৈছে নে নহয় আজি আমাৰ বিভিন্ন ধৰণৰ আমি ক্ষেত্ৰত আমি গ্ল'বেলি আমি ৰিনাউণ্ড আজি আপোনাৰ মুগা এৰি চিল্কত আজি আমি গ্ল'বেল মনোপলি আমি কৰিব পাৰোঁ আজি 97% অফ ইণ্ডিয়াজ মুগা চিল্ক এণ্ড 65% এৰি চিল্ক আমি প্ৰডাকশ্যন কৰোঁ আজি লাৰ্জেষ্ট আপোনাৰ ফ্ৰেছ ৱাটাৰ ৰিচ'ৰ্চ আজি আমাৰ আছে আজি ব্ৰহ্মপুত্ৰ ৰিভাৰত আপোনাৰ যিটো বেচিন তাত আপোনাৰ 537 বিলিয়ন কিউবিক মিটাৰ আজি আমাৰ সেই ৰিজাৰ্ভাৰ থাকে ঠিক তেনেধৰণে লাৰ্জেষ্ট টি গ্ৰ'য়িং ষ্টেট আমি আজি অভাৰ 50% অফ ইণ্ডিয়াজ টোটেল টি প্ৰডাকশ্যন আজি আমি অসমে কৰোঁ গতিকে মই এইখিনি ঠিকে আছে হয় মই কিন্তু কথাটো হ'ল যে এইখিনিৰ ভিতৰত আপুনি যিহেতু এৰিৰ কথা কৈছে মুগাৰ কথা কৈছে যিখিনি আমাৰ সমল আছে স্ক'প আছে এই বস্তুখিনিয়ে এডভান্টেজ আছামত কিমান ধৰণৰ এই ছেক্টৰসমূহে কেনেকৈ কিমান গুৰুত্ব পাব আপোনালোকে কি তাৰ কাৰণে চাওক তাৰ কাৰণে কেৱল যিখিনি আমাৰ ৰ মেটেৰিয়েলছ আছে যিখিনি আমাৰ সম্পদ তাৰ কাৰণে প্ৰথম কথা হ'ল যে আমি মনৰ মাজত এটা উদ্যোগীকৰণৰ ভাৱ সৃষ্টি কৰিব লাগিব আমি উদ্যোগী হ'ম নে নহ'ম ৱেডাৰ উই ইণ্ট্ৰডিউচ আৱাৰ চেল্ফ এজ এ জব চিকাৰ অৰ জব ক্ৰিয়েটৰ মই নিজকে জব চিকাৰ হিচাপে আমি পৰিচয় দিম মই জব ক্ৰিয়েটৰ হিচাপে পৰিচয় দিম সেইটো বস্তু লাহে লাহে গ্ৰ' হ'ব আজি অসমৰ মুগা একেদিনাইতো হোৱা নাই অসমৰ এৰি একেদিনাই হোৱা নাই ইট উইল টেক টাইম আমি ডেফিনেটলি মই এতিয়া আপোনাৰ মই প্ৰথমতে মই কৈছিলোঁ আৰু এতিয়াও কওঁ যে এডভান্টেজ আছাম 2.0 সফল হওক সম্পূৰ্ণ সফল হওক আপোনালোকে যেনেকৈ আশা কৰিছে উদ্যোগীকৰণ হওক আৰু প্ৰতিটো স্তৰৰ একদম শেষ মানুহজনকো এই এডভান্টেজ আছামৰ যিটো আপোনালোকে বা আমি আশা কৰাৰ যিটো সুফলে চকগৈ মই এডভান্টেজ আছামৰ কথাখিনি ইয়াতে সামৰিছোঁ ঝুমুৰৰ আপোনালোকে এটা বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে বিহুৰ বিশ্ব অভিলেখ হ'ল তাৰপিছত ঝুমুৰৰ আচলতে আপোনালোকৰ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বিচক্ষণতাক লৈ পেলাই মোৰ প্ৰশ্ন কৰিব লগা একোৱেই নাই তেওঁ কিমান ৰাজনৈতিকভাৱে বিচক্ষণ সেয়া আপুনিও জানে ময়ো জানো সেয়া অসমৰ ৰাইজে সকলোৱে জানে দেখিছে নহ'লে আৰু এইবিলাক সম্ভৱ নহ'লহেঁতেন আহি পেলাই ধৰক তেখেতে যিটো এটা পৰ্যায় লৈ গৈছে গোটেই নিজৰ মতে কাম কৰি পেলাই নিজৰ দৰে নিজৰ ষ্টাইলত এইটো আচলতে কিমান সামৰি ল'ব আচল উদ্দেশ্যটো চাহ জনগোষ্ঠীয় লোকসকলক লৈ পেলাই কি ধৰণে আৰম্ভ হৈছিল কি ধৰণে সম্পন্ন হৈ আছে আৰু কি ধৰণে অভিলেখ হ'ব আপুনি যেহেতু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ইয়াতে দুটা বিষয় আছে চাহ
জনগোষ্ঠী আদিবাসী হয় যদি তেওঁলোকৰ ইতিহাসৰ ওপৰত যদি আমি আলোচনা কৰোঁ তেতিয়া আমি দেখিম যে আজি প্ৰায় 200 বছৰৰ আগত যেতিয়া ব্ৰিটিছে আমাৰ দেশ তেওঁলোকে পৰিচালনা কৰিছিলে অসমৰ এই ফাৰ্টাইল মাটিত চাহ খেতি কৰিব পৰাৰ উপযুক্ততা গম পাই তেওঁলোকে যেতিয়া এই খেতি আৰম্ভ কৰিলে তেতিয়া দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত এই উদ্যোগটোৰ লগত জড়িত হ'বৰ কাৰণে সেই সকলো লোকক ইয়ালৈ তেওঁলোকে আনিল ছত্তীশগড় উৰিষ্যা ঝাৰখণ্ড মধ্যপ্ৰদেশ বিহাৰ ইত্যাদি ইত্যাদি অঞ্চলৰ পৰা আমি যদি প্ৰথম চাওঁ যে বিভিন্ন ৰাজ্যৰ পৰা অহা এইসকল লোক ক'লৈ আহিল এটা ইণ্ডাষ্ট্ৰীত কাম কৰিব কাৰণে আল্টিমেটলি তেখেতসকলৰ আগমনেই হ'ল অৰ্থনীতিৰ লগত জড়িত সম্পৃক্ত হৈ আছে পৰৱৰ্তী সময়ত সেইসকল লোকে তেওঁলোকৰ লগত লৈ অহা ৰীতি নীতি লগত লৈও ইয়াৰ স্থানীয় লোকসকলৰ লগত সংমিশ্ৰণৰ মাধ্যমেৰে আজিৰ তাৰিখত বৃহত্তৰ অসমীয়া সমাজখন শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই গৈ আছে আল্টিমেটলি তেওঁলোকে লগত লৈ অহা সংস্কৃতিও আজি বৃহত্তৰ অসমীয়া সমাজখনৰ এক বৰ্ণাঢ্য অলংকাৰ হিচাপে উদ্ভাসিত হৈছে এই এডভান্টেজ আছামৰ সময়ত এইকাৰণে এই বস্তুটোক আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংযোগ স্থাপন কৰিলে কাৰণ আমাৰ 200 বছৰীয়া চাহৰ কেৱল উৎপাদনৰ ইতিহাস নহয় আমি এক্সপৰ্টৰ ইতিহাসো আছে আমি পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ আমি চাহ এক্সপৰ্ট কৰিছিলোঁ গতিকে চাহকটো পৃথিৱীয়ে চিনি পায় গতিকে চাহৰ লগত থকা সংস্কৃতিকো পৃথিৱীয়ে জানক আৰু তাৰ লগত সমান্তৰালভাৱে আকৌ নতুন উদ্যমেৰে চাহ উদ্যোগটো ঠন ধৰি উঠক সেইটো এটা আমাৰ হিডেন চিন্তা সংস্কৃতিটো প্ৰমোট কৰাটো এটা আমাৰ চিন্তা আছেই কাৰণ এই সুন্দৰ লালপাৰী বগা চাৰি ঝুমুৰ মাদলৰ তালে তালে ভাদ মাহত যেতিয়া কৰম নাচে আপুনি নিজে ক'ব নোৱাৰা হৈ পিনি হাতে হাত ধৰি পিনি কৰমৰ লগত ভৰিটো কেনেকৈ আগুৱাই যাব আপুনি গমেই নাপাব তাতো বিভিন্ন আধ্যাত্মিক চিন্তাও তাত আছে প্ৰকৃতিৰ লগত সম্পৰ্ক আছে কৰ্মৰ ডালটো ৰোপণ কৰে কৰমতীসকলক লগত লৈ তেওঁলোকে ভোকে লঘোণে থাকে কেইবাদিনো তাৰপিছত তেওঁলোকে পূজা অৰ্চনা কৰি প্ৰকৃতিখন যাতে সুস্থ কৰি ৰাখে গ্ল'বেল ৱাৰ্মিঙৰ ক্ষেত্ৰতো এই আমাৰ কৰমৰ এটা আজিৰ তাৰিখত এটা গুৰুত্বপূৰ্ণ প্ৰাসংগিকতা আছে যাতে আমি প্ৰকৃতিখনক কেনেকৈ ভাল পাওঁ এইটো এটা মেছেজ হ'ব পাৰে গতিকে এই ঝুমুৰটোক আপুনি কেনেধৰণে প্ৰমোট কৰিব কেনেধৰণে এনালাইচিছ কৰিব সেইটো আমাৰ দায়িত্ব সেইটো কেৱল মাত্ৰ এটা নাচ নহয় মই এই গোটেই যিটো আপোনালোকৰ নীতি বা সেইটো আপুনি হিডেন এজেণ্ডা বুলি কৈছে এটা মই ভুল বুলি নকওঁ সেইটো লগতেতো এটা সময়ত আছিলে ধৰক কংগ্ৰেছৰ লগত যেতিয়া আলি কুলিটো আছিলে সেইটো কংগ্ৰেছ নেতাই কৈ যোৱা কথা যে তেতিয়া কংগ্ৰেছক আলি কুলি থকালৈকে কংগ্ৰেছক কোনেও উৎখাত কৰিব নোৱাৰিব কংগ্ৰেছৰ পৰা যেতিয়া কুলি গুচি গ'ল অৰ্থাৎ খুব তুচ্ছাৰ্থকভাৱেই সেই শব্দটো সম্ভৱতঃ ব্যৱহাৰ কৰা হৈছিল সম্ভৱতঃ নহয় হয়েই চাহ জনগোষ্ঠীয় বা আদিবাসী লোকসকলক বিশেষকৈ তাত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ভেটিটো পোখা মেলিলে বিশেষকৈ চাহ বাগানত তেতিয়াৰ পৰাই আচলতে বিশেষকৈ উজনি বা য'ত চাহ বাগানীয়া ৰাইজসকল আছে আদিবাসী লোকসকল আছে তাত বিজেপিৰ ভেটি কটকটীয়া হ'ল এই যিখিনি মই এই ৰাজনীতিটো ভুল বুলি কেতিয়াও নকওঁ দেই এইটো আপোনালোকে শুদ্ধ ৰাজনীতি কৰিছে বুলিয়ে ক'ম আৰু এইটো এটা বাস্তৱ ৰাজনীতি কৰিছে বুলিয়ে ক'ম নিশ্চিতভাৱেতো এইটো এটা ভোটৰ যিটো ভোটৰ ৰাজনীতিটো নিকপ কপিয়া কৰাও এটা উদ্দেশ্য আছে চাগে লগত চাওক আমি যিহেতু পলিটিকেল পাৰ্টি মই আকৌ কৈছোঁ মই ভুল বুলি নকওঁ বুজি পাইছোঁ মই আমি যিহেতু পলিটিকেল পাৰ্টি এই কথা বতৰাবিলাক সমাজখনলৈ আগুৱাই লৈ যাবলৈ হ'লে এটা পলিটিকেল পাৰ্টিৰ কাৰণে চৰকাৰখন গুৰুত্বপূৰ্ণ আৰু চৰকাৰখন থাকিলেহে এই সিদ্ধান্তসমূহ আমি ইমপ্লিমেণ্ট কৰিব পাৰিব এতিয়া মই এটা বেলেগ কথা ক'ব বিচাৰিছোঁ আপুনি ক'লে যে কংগ্ৰেছে আলি আৰু কুলি যেতিয়া থাকিব কেতিয়াও তেওঁলোকক হিলাব নোৱাৰে আৰু কিবা কাৰণত কিবা এটা লিংকত হয়তো বহুদিন আমাৰ চাহ বাগিচাৰ ৰাইজে কংগ্ৰেছক মৰম কৰি আহিছিলে তাৰ বিপৰীতে তেখেতসকলক কংগ্ৰেছে কি দিলে নিদিলে আমি এনালাইচিছ যদি কৰোঁ আৰু এটা টক শ্ব' দৰকাৰ হ'ব মই সেইটো বিষয়ে আলোচনা কৰিম কেতিয়াবা কিন্তু আমি ভোট বেংক বুলি যিটো কথা আপুনি কৈছে বা ভোটৰ ৰাজনীতি আচলতে তাতকৈ অকণমান ঊৰ্ধত কিছু কথা
আমাৰ দলৰ দৰ্শনে আমাক কয় কৰিবৰ কাৰণে তেনেকৈ কেইটামান শব্দ আপুনি হয়তো শুনে বিজেপি দলৰ কাৰ্যকৰ্তাসকলৰ মুখত আপুনি কেনেকৈ ভাবে কেনেকৈ গ্ৰহণ কৰে মই নাজানো সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস 2 নম্বৰ হ'ল দৰিদ্ৰ নাৰায়ণৰ সেৱা 3 নম্বৰ হ'ল অন্ত্যোদয় সমাজৰ শেষ স্তৰৰ মানুহৰ উন্নয়ন 4 নম্বৰ সৰ্বব্যাপী সৰ্বস্পৰ্শী আৰু আমাৰ দীনদয়াল উপাধ্যায়জীৰ এটা দৰ্শন সেইটো হ'ল একাত্ম মানৱতাবাদ ইণ্টিগ্ৰেল হিউমেনিজিম এইকেইটা বস্তুক লৈয়ে মোদী ডাঙৰীয়াই চৰকাৰ চলাইছে দৰিদ্ৰ নাৰায়ণৰ সেৱা চাহ বাগিচা অঞ্চলত বসবাস কৰা সেই লোকসকলৰ মনৰ বেদনা আপুনি তেতিয়া গম পাব যেতিয়া আজিৰ পৰা 7 বছৰ আগত এজন ৰিটায়াৰ্ডমেণ্ট চাহ বাগিচাৰ কৰ্মচাৰীয়ে নামকটা চেক বুলি কয় যিখন ৰিটায়াৰমেণ্ট বেনিফিটৰ যিখন চেক PF গ্ৰেচুইটি চেকখন লৈ তেওঁলোক দৰমহা বজাৰত গৈছিলে 15 দিনীয়া সাপ্তাহিক বজাৰখনলৈ আৰু গৈ তাত ৰৈ থকা চাইকেল আৰু ছাতি লৈ থকা দালালৰ হাতত গোটেই জীৱনভৰ ৰ'দ বৰষুণ ঘাম কষ্ট এইবিলাকৰ গোটেই মানে জীৱনৰ ফচলটো পাৰ্চেণ্টেজত বিক্ৰী কৰে কাৰণ তেওঁলোকৰ এটা বেংক একাউণ্ট নাছিল 18-17 চনলৈকে তেওঁলোকৰ হাতত এটা বেংক একাউণ্ট নাছিল বিয়াৰ চেক দিয়ে মেনেজাৰে সেইখন 1.5 লাখ টকা চেকখন 1 লাখ টকাত বিক্ৰী কৰি দিয়ে কিন্তু মোদী ডাঙৰীয়াই আৰম্ভ কৰিলে দৰিদ্ৰ নাৰায়ণৰ সেৱা ডিজিটেল ইণ্ডিয়া আৰু সেইকাৰণে সমগ্ৰ দেশজুৰি তেওঁ আৰম্ভ কৰিলে এটা যাত্ৰা যে সকলোৱে এটা বেংক একাউণ্ট হ'ব লাগে অসমত আমি চাহ বাগিচা বনোৱাসকলক এটা বেংক একাউণ্ট খুলিবৰ কাৰণে যেতিয়া আহ্বান জনালেও কংগ্ৰেছে তেতিয়া আন্দোলন আৰম্ভ কৰিলে চাহ বাগিচাৰ ৰাইজক ৰাজপথলৈ লৈ গ'ল লৈ গৈ কৈছে তেওঁলোকৰ মানুহে কোৱাই দিয়ে যে हमरे কি খাতিৰ हमने বেংক একাউণ্ট লাগে हमने কি বেংক একাউণ্ট নাই লাগি একাউণ্ট খুলবা তো মোদী পইচা এটা কাটকে লৈ যাবা কিমান নিকৃষ্ট ৰাজনীতি এটা বেংক একাউণ্ট খুলিলে কোনোবাই সেই পইচা উলিয়াব পাৰে নেকি গতিকে চাহ বাগিচাৰ ৰাইজক ৰাজপথলৈ আনিলে কিন্তু তেওঁলোকক বেংকলৈ আমি নিবই লাগিব দৰিদ্ৰ নাৰায়ণৰ সেৱা হ'ল আমাৰ মেণ্ডেট ডিজিটেল ইণ্ডিয়া আমাৰ মেণ্ডেট তাৰ কাৰণে 3 টাইমছ তেখেতসকলক বেংক একাউণ্ট খুলুৱাই লৈ তেওঁলোকে যাতে বেংকলৈ যোৱাৰ অভ্যাস সৃষ্টি কৰিব পাৰি চৰকাৰৰ ফালৰ পৰা 3 বাৰ 2,500কে ধন জমা দিব লগা হৈছে তেতিয়া তেখেতসকলে কনভিন্স হৈছে আৰু এতিয়া বাগিচাবিলাকত যেতিয়া আমি যাওঁ যেতিয়া বাই ভনীবিলাকক সোধোঁ বাই তোৰ একাউণ্টত পইচা কিমান আছে আমিতো ঘৰৰ নিচিনাকৈ থাকোঁ তই মই মাতো বহুতক এই ছাৰ মোৰ 15,000 টকা আছে মোৰ ল'ৰাটো কিহত পঢ়িছে এজনী ছোৱালী পানিকা বুলি মোৰ লংবৈ বাগিচা এগৰাকী মাকে মোক কৈছে ছাৰ আজিকালি মই বেংকৰ ATMটো ছোৱালীজনীক দি পঠিয়াওঁ তাই BSc পঢ়িছে মৰাণ কলেজত কিমান আনন্দ কিন্তু কংগ্ৰেছে কৈছে যে আমাক বেংক একাউণ্ট কেলৈ লাগে আমি বেংক একাউণ্ট নাই খুলবা ইলেকশ্যনৰ সময়ত কৈ দিয়েহি হাতে খাইলা হাতে পাত তুৰেলা হাতে চব কৰিলা যে হাতে ভোটটা নাই দিলে কি ৰকম হবে কিন্তু হাতৰ নখৰ আঙুলি মলি কেনেকৈ চফা হ'ব লাগে তেওঁলোকে নিশিকালে যুগ যুগ ধৰি তেওঁলোকে এই বাগিচাৰ লাইনৰ যিবিলাক পথ আছে বাৰিষা দিনত অবৰ্ণনীয় পৰিৱেশ সৰু সৰু বাচ্চাকেইটা তাতে মাকে যেতিয়া কাম কৰিবলৈ গুচি যায় তাতে খেলা ধূলা কৰি থাকে তাতে পৰে গধূলি সময়ত লাইট নাই ইলেক্ট্ৰিচিটি নাই আজি আমাৰ চৰকাৰখনে আজি প্ৰত্যেক বাগিচাৰ লাইনৰ ৰাস্তাবিলাক আমি পকী কৰিবৰ কাৰণে প্ৰয়াস কৰিলোঁ আজি গৰ্ভৱতী অৱস্থাত দিনত পাত ছিঙি থাকে চাহ বাগিচাৰ মাতৃসকলে আজি 7 বছৰ আগত 4টা বজাত বাগান ছুটি কৰে 6টা বজাত আহি মাক হৈ যায় গৰ্ভ অৱস্থাতো তেওঁলোকে কাম কৰিব লগা হয় আমি অনুভৱ কৰিছোঁ যদি বেলেগ এজনকাৰী মাৰ যদি গৰ্ভ অৱস্থাত থকা সন্তানৰ লালন পালন কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰি তেওঁ জিৰণি ল'ব পাৰে চাহ বাগিচাৰ মাগৰাকীয়ে কিয় নোৱাৰিব বা সন্তান প্ৰসৱ হোৱাৰ পিছত 3 মাহ তেওঁ সেই সন্তানটোৰ আলপৈচান কিয় ধৰিবলৈ তেওঁ মন নাযাব সেইকাৰণে আমাৰ চৰকাৰে আমি সিদ্ধান্ত ল'লোঁ যে সন্তান জন্ম হোৱাৰ 3 মাহৰ আগত আৰু 3 মাহৰ পিছত কাম কৰিব যাব নালাগে আপুনি ঘৰত বহক আপোনাৰ দৰমহা চৰকাৰে আপোনাৰ ঘৰত দিব সন্তানৰ লালন পালন লওক যাতে সেই সন্তান ডাঙৰ হৈ কেতিয়াও দিব্যাংগ হৈ জন্মগ্ৰহণ কৰিব নালাগে পুষ্টিহীনতাত ভুগিব নালাগে আপোনাৰ সময় টিংখাঙত আপোনাৰ চাহ জনগোষ্ঠীয় ভোটাৰ কিমান আছে কিমান পাৰ্চেণ্টেজ মই আজিলৈকে এইবিলাক হিচাপ নাই হ'লেও এইটোতো আছে হিচাপ এটা মই মানে কেতিয়াও মোৰ হ'লেওতো আছে অকণমান মিনিমাম হিচাপ এটা মোৰ আইডিয়া নাই এতিয়া গম পাইছোঁ মানে এটোৱা মুণ্ডা কিয় হাৰিছে এইখিনি কথা শুনাৰ পিছত
আপোনাৰ ভাষা তেখেতসকলৰ ইমান স্পষ্ট এতিয়া গম পাইছোঁ কিয় কেনেকৈ কি পৰ্যায়ত শিপোৱা হৈছে বা বেয়া বুলি ক'লে মই ভাল বুলি নহয় আপুনি শিপোৱা বুলি কোৱা কথাটো নকৰোঁ মই মানে শিপোৱা মিনছ কি পৰ্যায়লৈকে বা কিমান দলৈকে আপোনালোক গৈছে মই সেইটো কথা ক'ব খুজিছোঁ আপুনি এগৰাকী মহিলাৰ কথা নাম ধৰি পেলাইও কৈছে আপুনি মই এইটো কথা ক'ব খুজিছোঁ মই লাইনৰ নাম জানো মই আপুনি যদি মোক কয় এখন আমাৰ চাহ বাগিচা আছে বাগিচাখনৰ নাম হালমাৰী ঠিক আছে মই সুধিব যে হালমাৰী বাগানখনত কাৰ ঘৰ হালমাৰী বাগানখনত কাৰ ঘৰ মোক নুসুধিব কিন্তু তাত জংগল লাইন আছে তাত মুঢ়া লাইন আছে তাত পুৰণি বজাৰ লাইন আছে তাত ৰাধা গ্ৰাণ্ড লাইন আছে মোৰ সমষ্টি ৰাইজে চাব মইতো মিছা কথা কৈ তাতে বহুত দিন শাসন কৰিলে নহয় কংগ্ৰেছে মই আপোনাক এইটো কথাই কৈছোঁ মই এগ্ৰী কৰিছোঁ যে তাৰ পিছতে কৈছোঁ যে 2016 চনত যেতিয়া আপুনি যেতিয়া প্ৰথম MLA বিধায়ক নিৰ্বাচিত হৈ যেতিয়াতো এটুৱা মুণ্ডা মন্ত্ৰী আছিল নাই মই নাই কোৱা গতিকে সেই সমষ্টি চাহ জনগোষ্ঠীৰ যথেষ্ট ভোটাৰ আছে তাত মই কোনো পাৰ্টিকুলাৰ এজন মানুহৰ কথা ক'ব বিচৰা নাই কিয় হাৰিছে মই এইটো দৰ্শকসকলে বিচাৰ কৰিব যে সেই টিংখাঙত চাহ জনগোষ্ঠীৰ ভোটাৰৰ আধিপত্য থকাৰ পিছতো তাত এটুৱা মুণ্ডা মন্ত্ৰী কিয় হাৰিছিল আজি মই কি আভাসটো পাইছিলোঁ আজি ক্লিয়াৰ কথাটো হ'ল 2026 নিৰ্বাচন মোটামুটি কুচকাৱাজটো আৰম্ভ হৈ গৈছে গোটেই বস্তুটো বিৰোধীয়ে আকৌ এতিয়া আপোনাৰ দিল্লী নিৰ্বাচনৰ পিছত ঐক্যবদ্ধভাৱে আকৌ ইউনাইটেড অপজিশ্যনৰ কথা এইকেইদিন খুব চলি আছে অখিল গগৈয়ে কৈছে নহ'ব আৰু যদি একেলগ নহয় তেতিয়াহ'লে নহ'ব কেনেকুৱা হ'ব 2026 নিৰ্বাচনটো অপজিশ্যন কাৰণ বিৰোধী শক্তিশালী হ'লেহে আচলতে গণতান্ত্ৰিক ব্যৱস্থাটোৰ নান্দনিকতা থাকে ডেফিনেটলি বিৰোধী গণতন্ত্ৰত থাকিবই লাগিব আৰু তেতিয়া শাসনত থকা যি ৰাজনৈতিক দল সেই দলে ৰাইজৰ স্বাৰ্থৰ পৰিপন্থী কোনো কাম নকৰিব সেইটো ঠিকে আছে অত্যুক্তি কৰা নহ'ব যদি মই এনেকৈ কওঁ মই আপোনাক কৈছোঁৱে যে আমাৰ 4টা আমাৰ নিৰ্দিষ্ট নীতিৰ আধাৰত আমাৰ চৰকাৰ চলে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস দৰিদ্ৰ নাৰায়ণৰ সেৱা সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্ত্যোদয় সমাজৰ শেষ স্তৰৰ মানুহৰ উন্নয়ন এই পইণ্টকেইটাই আমাক সদায় সোঁৱৰাই থাকে যে আপোনালোকে সমাজখনৰ কাৰণেই কাম কৰিব লাগিব তাত বিৰোধীয়ে কওক বা নকওক বাকী বিৰোধী ঐক্যবদ্ধ হৈ বিজেপিক হৰুৱাব লাগে তেওঁলোকে তেওঁলোকৰ কাম কৰক আমাৰ কোনো ক'বলগীয়া নাই কিন্তু আমি মানুহৰ কাম কৰিছোঁ নে নাই কৰা সেই কথাটো মানুহে সিদ্ধান্ত ল'ব মই যদি কওঁ মোৰ দিৰৈ বাগিচাত থকা আপোনাৰ ভুৱা লাইন টিং লাইন 10 নম্বৰ লাইন গাঠিয়া লাইন মোৰ লংবৈ বাগানৰ কথাত যদি ৰাধা গ্ৰাণ্ড লাইন আপোনাৰ চাৰেং লাইন যদি নীলমণি বাগিচাৰ 11 নম্বৰ 22 নম্বৰ 7 নম্বৰ খ্ৰীষ্টান লাইন ইয়াৰ পিছতো আপুনি নাজানে কিমান পাৰ্চেণ্ট ভোট আছে ইয়াৰ পিছতো আপুনি নাজানে কিমান পাৰ্চেণ্ট টি গাৰ্ডেন ভোট আছে সেই সকল লোকে ঠিক কৰিব যে হামদেৰ 7টা নাই হ'লে কাকে ভোটটা দেবা তেওঁলোকক ভোট দিব নে মোৰ ঘৰত গধূলি সময়ত ল'ৰাটোৱে সুন্দৰভাৱে লাইটৰ পোহৰত কিতাপ পঢ়ি থকা চৰকাৰখনক ভোট দিব লাগে সেই সকল লোকে ঠিক কৰিব মোৰ সমষ্টিত মানে ইণ্টাৰেষ্টিং আপুনি জমনি এটা আছে কাহিনী কম নেকি কওক এই সময়তে মানে 1 কোটি 80 লাখ হিন্দু বাংলাদেশী আহিব বুলি মানে বিৰাট এটা চৰ্চা চলি আছে আমিতো ৰাইজৰ কাৰণে কাম কৰিব লাগিব সমষ্টিটো পকা ৰাস্তা বুলিবলৈতো নাছিলেই ইয়াতে যুঁজি থাকোঁহি 2টা ৰাস্তা মোৰ চেংচন হ'ল এটা ৰাস্তা আপোনাৰ সৰোজনী চাহ বাগিচা বুলি কয় সৰোজনী চাহ বাগিচাৰ পৰা মুৰা গজালি হৈ ৰতনপুৰ হৈ হলগুৰি হৈ হগুনেছোৱা নাওজান হালমাৰী হৈ দিচাং ৰংচাল হৈ চেঁচাবিল সেইটো প্ৰায় 22 কিলোমিটাৰমান পথ আৰু এটা হ'ল কেন্দুগুৰি বুলি এটা জেগা আছে কেন্দুগুৰি চুৰাটনি বাম হৈ খেৰণি হৈ লেঙেৰি সেইটো 14 কিলোমিটাৰ দুইটা সেইটো সময়তে মোৰ চেংচনৰ মানে খবৰটো আহিল মই বিৰাট ফূৰ্তি পালোঁ ফূৰ্তি পাই আবেলি সময়ত পাই পিনি মই গাড়ীখন লৈ পিনি তেতিয়া MLA মই বোলো ৰাস্তাকেইটা চাওঁচোন ব'ল যাওঁ বুলি মই গাড়ীখন উঠাই ল'লোঁ ৰাস্তাত যাব নোৱাৰি ইমান বেয়া গৈ থাকোঁতে লাষ্ট মানে সেই চেঁচাবিল পাওঁতে মেলোতে মথাউৰিৰ ওপৰত মানে জাৰ্মনী বনাই গাড়ীখন যাব পৰা নাই মই বোলো যি হ'ব গাড়ী ফালি যাওক আমি সেইফালে ওলাই যাম চেংচন হৈ গ'ল ফূৰ্তিত গ'লোঁ ৰাস্তাটো চাবলৈ যেতিয়াই 1 কোটি 80 লাখৰ কথা আহি গ'ল তেতিয়া মানে তাতে কোনোবাই উলিয়াই দিছে নহয়
আৰে বিমল বৰাই যে সেইদিনা ৰাতি যে এনেকৈ যে গৈছিলে তাৰমানে মেইন ৰাস্তাটোৱেদি গ'লেতো ট্ৰাকত মানুহবোৰ নিলেতো তাত চেঁচা বিলত মানুহবোৰে দেখিব গতিকে বাঁহৰ ফাকে ফাকে জামনি বনৰ তলে গাড়ী লৈ পিনি কোনফালেদি হিন্দু বাংলাদেশী নিব পাৰে চাবলৈ এই হৈছে আন্দোলনৰ তেওঁলোকৰ আধাৰ আছিলে কিন্তু এতিয়া সেই পথ মই যেনেকৈ কৈছোঁ ওলাব দিনাখন মই দেখাই দিম যিকেইটা আকৌ ক'লোঁ সৰোজনী ৰতনপুৰ আজি সেইফালেদি গৈ আমাৰ খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী আজি বজাৰলৈ লৈ যায় জানি ভাল পাব সেই চেঁচা বিলত আমাৰ এই এডভান্টেজ আছামৰ আধাৰত নিৰ্মাণ হোৱা বানেকুচিত যি পেপচিকৰ যিটো ইণ্ডাষ্ট্ৰি হৈছে 774 ক্ৰ'ৰ্ছ তাত যি আমাৰ তেওঁলোকে প্ৰডাকশ্যন কৰিব আংকুল চিপছ লেজ ফুড প্ৰচেছ কৰিব তাৰ আলু এতিয়া মই সেই হিন্দু বাংলাদেশী যোৱা জেগাত গতিকে তাৰ মানুহে কাক ভোট দিব ঠিক কৰি ল'লে হ'ল তাতো মইতো ভোট বিচাৰি যাবলৈ নাই কিন্তু আলুটো তাত প্ৰডাকশ্যন হৈ আছে নহয় বুজি পাইছে নাই তেওঁলোকৰ মতে কিন্তু মই তাত হিন্দু বাংলাদেশী নিব লাগে কিন্তু মই তাৰপৰা কি আনিছোঁ এতিয়া যোৱাবাৰ 20 টন বীজ দিলোঁ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ৰ মেটেৰিয়েল ছাপ্লাই হৈছে তাৰপৰা এতিয়া তে সেই পথটোৱে জীৱনৰ গতিপথ সলাই পেলালে মানে টু চাম এক্সটেন্স আপুনি তো কি কয় এইটো মই মোৰ অকল সমষ্টি বুলি নহয় এভৰি অসমৰ এটা মই ছবি আপোনাৰ আগত দাঙি ধৰিছোঁ টিংখাংটো আপুনি নিকপ কপিয়া কৰি ল'ব সেইটো মই আৰু এটা কথা ইমানখিনি থকাৰ পিছতো আপুনি ইমানখিনি ক'লে প্ৰথমৰ পৰা এতিয়ালৈকে আপুনি যিখিনি কথা ক'লে মই মানি লৈছোঁ তাৰপিছতো আপোনালোকক মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো নেতাকে গৌৰৱ গগৈৰ ভোটটো কিয় খেদি থাকে খেদিছে ক'ত বিভিন্ন যোৰহাটৰ লোকসভা নিৰ্বাচনটো চাওঁ চামগুৰি আমি জিকিছোঁ নাই চামগুৰি আপুনি জিকিছে 100% মই গৌৰৱ গগৈৰ ভোটৰ কথা কৈছোঁ মই ৰকিবুল হাছান নাই কোৱা গৌৰৱ গগৈৰ ভোটটোৱে আজিৰ দিনতো মুখ্যমন্ত্ৰী বিহালী আমি জিকিছোঁ 100% তেতিয়াহ'লে মই গৌৰৱ গগৈৰ ভোটটোৰ কথা কৈছোঁ যিটো সঁচা কথা সেইটো কোৱাৰ অসুবিধা কি আছে গৌৰৱ গগৈ তেনেকুৱাতো কোনো মানে গৌৰৱ গগৈ ফেক্টৰ হয় পলিটিকেলি চবে ফেক্টৰ আমিতো মানে মই এনেকুৱা লাগে যে আপোনালোক অন্য নেতাক লৈ যিমান চিন্তিত গৌৰৱ গগৈক লৈ 100 গুণে বেছি চিন্তিত নাই প্ৰত্যাহ্বান গৌৰৱ গগৈ এখন আমি যিহেতু পলিটিক্স কৰিছোঁ হয় গতিকে পলিটিক্স কৰা হিচাপে চবে চবৰ কথা ক'বই চবে অকল গৌৰৱ গগৈৰ কথা কয় বেলেগৰ কথাটো ইমান শুনা নাই দেখা নাই আমিওতো সংবাদ মাধ্যম যিটো ফেক্ট একজেক্টলি যিটো ফেক্ট সেই ফেক্টটো ৰাইজৰ আগত তুলি ধৰাটো দায়িত্ব সেই দায়িত্ব আমি এটা পলিটিকেল পাৰ্টি হিচাপে আমি পালন কৰাটো আমাৰ ভুল হ'ব নোৱাৰে বাকীসকলেতো মিছা কথা কৈ পিনি কৰে আমি সঁচা কথা কৈ কৰিছোঁ 1 কোটি 80 লাখ হিন্দু বাংলাদেশী লোক গ'ল ক'ত গুৱাহাটীখন কিয় জ্বলাই দিলে মই গৌৰৱ গগৈতে আছোঁ আজি আপোনাৰ মানে নাই তাৰ ব্লু প্ৰিণ্ট কোনে ৰচনা কৰিলে 855 জন হত্যা কোনে কৰিলে 855 জন অসমৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি খাদ্যভাস পৰম্পৰা এইবিলাকৰ অস্তিত্ব ৰক্ষাৰ কাৰণে আন্দোলন কৰাৰ সময়ত আপুনি কোৱা মানুহজনৰ দলটোৱে 855 জন মানুহ মাৰিলে নে নামাৰিলে 1 চনৰ পৰা 15 চনলৈকে অসমৰ ডেকা যুৱক যুৱতী কিমান হত্যা হ'ল হিচাপটো আপুনি কৰক আপোনালোকৰ হাতত পূৰা হিচাপ আছে আপোনালোকৰ হাউচটো এইবিলাকক লৈ পিনি খুব চিৰিয়াছো হয় গতিকে ব্যক্তি হত্যা ডাঙৰ কথা নহয় সেই দলটোৰ লিগেচি কি সেইটোহে ডাঙৰ কথা 1962 অসম আন্দোলন কিন্তু মই 1 চনৰ পৰা 15 চনৰ অসমীয়া যুৱক যুৱতী APSC মই গোটেইখিনি বুজিলোঁ এটা চাকৰিৰ কাৰণে সেই ৰিজিউমত এজন দুখীয়া মানুহৰ সন্তানে সেই পিতৃ মাতৃ আশা কৰে এটা চৰকাৰী চাকৰি পাওক গতিকে আপুনি কৈ থকা মানুহজনৰ সেই লিগেচিৰ পাৰ্টিটোৱে চৰকাৰ চলাইছিলে 15 বছৰ পাইছিলে নে নাই মন্ত্ৰী MLA বিষয়া কৰ্মচাৰী তো গতিকে ফেক্টৰে নহয় নিয়ম মতে চাব গ'লে যদি সুস্থ ৰাজনীতি হয় যদি ভাল ধৰণে এনালাইচিছ হয় তেতিয়াহ'লে আজি অসমত 1.5 লাখ চাকৰি হ'ল এই 1.5 লাখ চাকৰিটো কোনো পিতৃ মাতৃয়ে ক'ব লগা হোৱা নাই কোনো এজন যুৱকে ক'ব লগা হোৱা নাই যে বিজেপি চৰকাৰে আমি এটকা পইচা দিছোঁ কিন্তু হেৰেজ কংগ্ৰেছৰ ৰিজিমত আপুনি হিচাপ কৰক অন্তৰাত্মাক সোধক 855 জন কোনে হত্যা কৰিলে আপুনি সোধক আপুনিতো জানে এইবিলাক কথা মই গোটেই হিষ্ট্ৰীটো জানো তাৰপিছতো মই কৈছোঁ তাৰপিছতো গৌৰৱ গগৈৰ ভোটটোৱে খেদে কোনো ভোট নাই কোনো ভোটে আমাক নেখেদে যদি ভোটে খেদিব 855 জন শ্বহীদৰ আত্মাই তেওঁলোকক খেদিব 1 চনৰ পৰা
এই যে পইচা লৈ চাকৰি দিয়া এইসকল দুখৰ চকুলো বুৱা পিতৃ মাতৃসকলৰ অভিশাপে কংগ্ৰেছক খেদিব ঠিক আছে বাৰু একচনৰ পৰা 15 চনলৈকে APSC লৈ পেলাই মই জাষ্ট এটা কথা কৈ থওঁ যে APSC কিন্তু যিসকলৰ তদন্তৰ আওতালৈ আহিছিলে তাৰ বহুতে চাকৰি ঘূৰাই পালে চৰকাৰী যিটো অধিবক্তাৰ হেমাহিৰ কাৰণে কালি ৰায়দান হৈছে সেইটো আৰু যাক লৈ পেলাই এইটো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন বিষয় গতিকে শেষ প্ৰশ্ন এটা বিমল বৰা কাৰ মানুহ মোক শেষ হোৱা নাই প্ৰশ্নটো সৰ্বানন্দ সোণোৱালৰ মানুহ আছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বিমল বৰা আচলতে কাৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী এক্সপেক্টেড আনচাৰ নিষ্ঠাবান কৰ্মী কাৰ্যকৰ্তা হিচাপে আমাৰ ওপৰত যি দায় দায়িত্ব দলে প্ৰদান কৰিছে আৰু অন্যহাতে মোৰ পিতৃ মাতৃয়ে যিটো কথা শিকাইছে যে নিষ্ঠা সহকাৰে নিজৰ ওপৰত থকা দায়িত্ব পালন কৰিলে জীৱনটো যাপন কৰাৰ লগতে উপভোগ কৰিব পৰা যায় আৰু এটা সুন্দৰ জীৱন অতিবাহিত কৰিব পৰা যায় গতিকে নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰাটো হৈছে মোৰ পিতৃ মাতৃয়ে দিয়া দীক্ষা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মই সৰুৰ পৰা পাইছোঁ সেইকাৰণে সুধিছোঁ সৰুৰ পৰা সৰ্বানন্দ সোণোৱাল নিজে মুখ্যমন্ত্ৰী দ্বিতীয়বাৰ হ'ব পৰা নাই যদি বিমল বৰাক কেবিনেট মন্ত্ৰী নাই মই সেইটো এটা বেলেগ বিষয় মই ক'ব বিচৰা কথাটো হ'ল যে সেই আঙুলিত ধৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সমাজখনৰ কাৰণে আচুৰ দিনৰ পৰা কি কাম কৰিব লাগে কেনেকৈ কৰিব লাগে সেই শিক্ষা দি আহিছে আৰু সেই শিক্ষা লৈ এটা পৰ্যায়লৈকে আহি ৰাইজৰ কাৰণে ৰাইজৰ ভালৰ কাৰণে কৰিবৰ কাৰণে প্ৰয়াস কৰি এটা পৰ্যায়লৈ পালোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্বপূৰ্ণ কেইবাটাও বিভাগ আমাক চোৱা চিতা কৰিবলৈ দিলে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতে ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি যি দায়বদ্ধতাৰ কাম কৰি আছে নিশ্চিতভাৱে তেওঁৰ মন্ত্ৰীসভাৰ সকলো সদস্যই সমান দায়বদ্ধতাৰ কাম কৰিব লাগিব গতিকে নিষ্ঠা সহকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কামেই দিছে সেই কামেই অতি আন্তৰিকতাৰে কোনো হিনদেৰি নোহোৱাকৈ চৰকাৰখনৰ কোনো কাৰণত বদনাম নোহোৱাকৈ কৰাটোৱে মোৰ ধৰ্ম আৰু যিটো মোৰ পিতৃ মাতৃয়ে শিকাইছে যিটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যে তোৰ লিডাৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা তই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ সদস্য গতিকে তোৰ লিডাৰে তেনেধৰণে যিটো চিন্তাৰে যি দায়িত্ব দিয়ে সেই দায়িত্ব ফুলফিল কৰাটোৱে তোমাৰ ধৰ্ম নো প্ৰব্লেম ধন্যবাদ জনাইছোঁ ব্যস্ততাৰ মাজতো আৰু যিহেতু এডভান্টেজ আছামৰ পিছত আমি আকৌ এদিন লগ পাম কিছু ৰাজনৈতিক কথা আৰু পাতিব লগা আছে আপোনাৰ লগত ৰাজনৈতিক কথা পাতি ভাল লাগে কাৰণ কথা কেৰমত এটা কথা আছে সদায় টাচ খেলি ভাল লাগে আৰু আপুনি খুব টাচ খেলে ডাইৰেক্ট গুটিটোত পৰাতকৈ ডাইৰেক্ট টাচ খেলি খুব ভাল লাগে গতিকে টাচ খেলা মানুহৰ লগত ৰাজনৈতিক কথা পাতিও খুব ভাল লাগে মই আপুনি সফল হওক এই গোটেই যিটো মিছন আপোনাৰ দুটা মিছন আছে এডভান্টেজ আছাম আপোনাৰ বিভাগৰে আৰু লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে যিটো জমুৰৰ বিশ্ব ৰেকৰ্ড বাকী ৰাজনীতিক কথাখিনি পিছৰ কথা মই পুনৰবাৰ আপোনালৈ শুভেচ্ছা জ্ঞাপন কৰি আৰু এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ